আজি এই ফটো দুখন দেখি মই সঁচাকৈ বহুত আৱেগিক হৈছোঁ। ফটোখনত এই ল'ৰাজন যে এটা হিংস্ৰ জন্তুৰ দৰে হ'ব পাৰে, কোনেনো ভাবিব পাৰিব। ইমান ধুনীয়াকৈ কইনাৰ লগত ফটো উঠিছে। আজি সেই ছোৱালীজনীৰ এই পৃথিৱীত নাই, মাতৃৰ বুকু শুদ্ধা কৰি অজান দেশলৈ গুচি গ'লগৈ একমাত্ৰ তেওঁৰ স্বামীৰ কাৰণে। তেওঁ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিবলৈ সাহস ক'ত পালে? অতি সোনকালে দোষীয়ে শাস্তি পাব লাগে, এয়াই কামনা। নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো গম পাইছে, ছ'চিয়েল মিডিয়া নিউজ সকলোতে বৰ্তমান দি আছে নীতিকেশ আৰু পংখীৰ যিটো হৈ গ'ল নীতিকেশ আৰু পংখীৰ মাজত, সেইটো কথা আপোনালোকে হয়তো সকলোৱে জ্ঞাত বা গম পাইছে। ময়ো মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত ক'ব খুজিছোঁ। এজনী ছোৱালী ডাঙৰ কৰোঁতে মাক দেউতাকৰ বহুত কষ্ট হয়, সৰুৰ পৰা ডাঙৰ খোৱা লোৱা কাপোৰ কানি বা সমগ্ৰখিনি চাই চিতি পঢ়াৰ পৰা বহুত কষ্ট হয়। সেই কষ্টখিনি এই মাক আৰু দেউতাকজনেহে বুজি পায়। যেতিয়া উপযুক্ত ছোৱালীজনী যেতিয়া উপযুক্ত হয়, যেতিয়া এজন ল'ৰাৰ হাতত গতাই দিব, তেতিয়া মাক দেউতাকেও হয়তো নাজানে ল'ৰাজন যে ইমান এটা পিশাচ ৰূপী দানৱ তেওঁৰ মাজত আছে, কোনোৱে নাজানে। পংখীৰ মাজতো তেনেকুৱা হ'ল। তেওঁৰ স্বামী নীতিকেশ ইমান প্ৰথম মই বাৰু ফটোবিলাক ভিডিঅ'বিলাক পাইছোঁ, সেইবিলাকত তেনেকুৱা নালাগে যে তেওঁ ভিডিঅ' পৰকীয়া প্ৰেমৰ কাৰণে তেওঁলোকৰ কাজিয়া বা সংঘাত পংখীৰ মাকেও কৈছে ভিডিঅ'বিলাকত তেনেকুৱা, কিন্তু ফটোবিলাক বা সিহঁতৰ এটা ভিডিঅ' এটা পাইছিলোঁ, সেইবিলাকত তেনেকুৱা নালাগে, ধুনীয়া লাগে। বিয়াৰ ফটোবিলাকো ভাল লাগিছে, কোনো গম নাপায় যে তেনেকুৱা এটা হ'ব বা স্বামীৰ হাততে যেতিয়া পংখীয়ে যেতিয়া প্ৰাণ হেৰুৱাব লগা হ'ব। পংখীয়েও হয়তো জনা নাছিলে, বা জানিলে হয়তো মাকে কৈছে কোনোবা ছোৱালীৰ লগত সম্পৰ্ক থকা, হয়তো মাকেও ভালকৈ ছোৱালীজনীক সুধিব নাপালে বা তাইও ক'বলৈ চান্স নাপালে, সেনেকুৱা হ'ব পাৰে। কিন্তু দোষীয়ে শাস্তি পাব লাগে, বা আমিও ছোৱালী, আমাৰ লগতো যদি তেনেকুৱা হয়, আমাৰ মা দেউতা বা কেনেকুৱা অনুভৱ হ'ব। পুলিচ প্ৰশাসনে উচিত তদন্ত কৰিব লাগে, দোষীক শাস্তি দিব লাগে। সকলো ছোৱালীৰ মাক দেউতাকলৈ মোৰ এটাই অনুৰোধ, যাতে চাকৰিটো চাই ছোৱালীজনী বিয়া নিদিয়ে, বা ছোৱালীজনী ঘৰত আছে অলপমান ডাঙৰ হৈছে বা বুজা বুলি ভাবি এই চাকৰিৰ পৰা ল'ৰা এজন আহিছে দে বিয়া দি দিওঁ, তেনেকুৱা নকৰে। আৰু জন্ম মৃত্যু বিবাহ এইটোও কোনো নাজানে, কাৰ কেতিয়া কি হয় কোনোৱে নাজানে বাৰু। তথাপিও আপোনালোকে ল'ৰাজন ভালকৈ জানি বুজিহে আপোনালোকে ছোৱালী বিয়াৰ ডিচিশ্যন ল'ব। কিছুমান ছোৱালী আকৌ এনেকুৱা আছে, কিবা এটা দুখ পাই আছে বা কষ্ট পাই আছে, সেই দুখ বা কষ্টবোৰ নিজৰ মাক দেউতাককো ক'ব নোৱাৰে বা ওচৰ চুবুৰীয়াকো কাকো ক'ব নোৱাৰে। ক'লে বা কি কয়, মা দেউতাই কষ্টই পায় নেকি মনত, মোক ইমান ধুনীয়াকৈ বিয়া দিছে, বা মই এইটো কথা ক'লে মা দেউতাই হয়তো দুখ পাব, মনত কষ্ট পাব বুলি কিছুমানে হয়তো কথাখিনিও খুলি ক'ব নোৱাৰে। পংখীৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা হ'ল, বা স্বামীও হয়তো দম বা ধমকি দি ৰাখিব পাৰে, বোলে নকবি বা এনেকুৱা বুলি হ'ব পাৰে, বিশেষ নাজানো। কিন্তু আৰক্ষী প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। পংখীৰ মাকহঁতে ন্যায় পাব লাগে। নিজৰ ছোৱালীজনীক ইমান কষ্টত ডাঙৰ কৰি এনেকুৱা এটা আজি শুনা বা দেখি কেনেকুৱা অনুভৱ হৈছে, এজন ছোৱালীৰ মাতৃহে সেই কথাটো অনুভৱ কৰিব পাৰিব। ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।